অসম মালা ৰাষ্ট্ৰীয় ঘাইপথে ঘটাব পাৰে বিপদ। মুষলধাৰ বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ। ওদালগুৰিৰ কছাৰী ভেটিটোপ গাঁৱৰ দৃশ্য এয়া। এই পথটো কোনো গাঁৱলীয়া পথ বুলি নাভাবিব। এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। বিগত 2 বছৰ ধৰি নিৰ্মাণ কৰি থকা অসম মালা ৰাষ্ট্ৰীয় ঘাইপথটো দলগাঁৱৰ পৰা শিলবৰী হৈ শিঙৰীলৈ গৈছে। পথৰ নিৰ্মাণ কাৰ্য সমাপ্তি হোৱাৰ পূৰ্বেই এজাক বৰষুণৰ ফলত বৈ অহা বৰষুণৰ পানীয়ে ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত কছাৰী ভেটিটোপ গাঁৱৰ ঘাইপথটোৰ কিছু অংশ ভাঙি যোৱা পৰিলক্ষিত হৈছে। উল্লেখনীয় কথাটো হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 300-400 মিটাৰ দূৰেদি বৈ গৈছে মৰা ধনশ্ৰী নৈ। এই নৈৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে পথটি ভাঙি পৃথক কৰিব বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। আপোনাৰ সন্মুখত দেখা গৈছে অসমমালা ৰাষ্ট্ৰীয় ঘাইপথ চোৱা ইয়াতে ভাঙি তলফালে গৈ আছে আৰু বালিকেইটা ইয়াৰ পৰা গুচি গৈ আছে। আপুনি কি কয়? মই ক'ম মানে আমাৰ অসমমালা ৰাস্তা যিটো হৈছে এইটো বহুত ভাল ৰাস্তা এটা হৈছে, কিন্তু এইটো ৰাস্তাৰে ডেইলি কমেও 1000-1500 গাড়ীয়ে অহা যোৱা কৰে। ইয়াত ডাঙৰ গাড়ী, সৰু গাড়ী, স্কুলীয়া ল'ৰা ছোৱালী, এই বেটাৰী গাড়ীবিলাক চলি থাকে। এইবিলাকৰ এইখিনি ৰাস্তাৰ কাৰণে মানে বহুত দিগদাৰী হৈছে। এই ৰাস্তাখিনি বাৰিষা এতিয়াও আহাই নাই। এতিয়া যেনেকৈ বালি ধুই পুখুৰীত গৈ আছে আৰু অলপ দিন পিছতে এই ৰাস্তাটো মানে নাথাকে আৰু এই ৰাস্তাটো ধুই বা মাটিখিনি যাব, তেতিয়া মানে খুব অসুবিধা হ'ব বুলি মানে আমি চিন্তা কৰোঁ। এই পথছোৱা এতিয়ালৈকে পকীকৰণ কিয় হোৱা নাই, কি বুলি ভাবে, কাৰণ কি বুলি ভাবে? এইটো ঠিকাদাৰে কিবা হেমাহি কৰিছে, আমাৰ তেনেকৈ ধাৰণা হয়। ইয়াৰ ওচৰ চুবুৰীয়া এই যিবিলাক ঘৰ আছে, এই ঘৰবিলাকৰ কিবা হেৰি থাকিব পাৰে। দুইফালে দেখা গৈছে আছাম মালাৰ দুইফালে যে যিবিলাক মাটি, মানুহৰ মাটি, পাব্লিকৰ মাটি যিবিলাক আছাম মালাৰ ৰাস্তাত পৰিছে, মই শুনা পাইছোঁ বহুত মানুহৰ টকা পইচা দিছে, দি ঘৰ চৰ অঁতৰাই ৰাস্তাটো বনাই গৈছে। কিন্তু এইখিনি জেগা কি হ'ল বা আমি গোটেইখিনি বস্তু গম নাপাওঁ। কিন্তু আমাৰ এই ৰাস্তাটো হ'ব লাগে। আমি ঠিকাদাৰক অনুৰোধ কৰিম, যেনেকৈ হওক এই ৰাস্তাটো আমাৰ কৰিব লাগে। নহ'লে আমাৰ দুইফালে দেখা গৈছে ঘৰ আছে ওচৰতে, একে পথৰ লগতে লাগি আছে, হয়নে? এই দেখোন বিপদৰ এটা চিন হয়নে নহয়, সংকেত হয়নে নাই? হয় হয়। যেতিয়া বাঢ়নী পানী আহিব বা নদীৰ পানী উঠি আহিব, নাইবা বৰষুণৰ পানী বেছি হৈ যাব, তেতিয়াহ'লে এটা সমস্যা হ'বনে নাই? বহুত ডাঙৰ সমস্যা হয়। আৰু যিহেতু যাতায়াতৰ ব্যাঘাত হ'বনে নাই? হ'ব। যাতে আমাৰ এই ধনশ্ৰী নদীৰ পানী যেতিয়া বাঢ়ি যাব, তেতিয়া এই ৰাস্তাখন কিন্তু নাথাকে। আৰু এই যিবিলাক গড় বাৰী আছে এইবিলাক চব উঠাই লৈ যাব। এতিয়া আপুনি অসম চৰকাৰক কি আবেদন জনায়? অসম চৰকাৰক আমি আবেদন জনাম যে মানে সোনকালে আমাৰ এই ৰাস্তাখিনি কৰি দিব। এয়া গাড়ীবিলাক যাই আছে, মানে বহুত অসুবিধা হৈ আছে। এটা গাড়ী গ'লে আৰু এটা গাড়ী যাবলৈ ৰাস্তা নাথাকে, মানুহৰো বহুত অসুবিধা হৈ আছে। চাইকেল, বেটাৰী গাড়ী এইবিলাক মানে যোৱা অহা কৰা খুব অসুবিধা হৈ আছে। ইয়াত গাড়ীবিলাক এক্সিডেণ্ট হ'বলৈ বহুত মানে 100% আছে। মই অসম চৰকাৰৰ তথা অসম চৰকাৰৰ যিটো ঠিকাদাৰ আছে, আছাম মালা কৰাৰ যিটো ঠিকাদাৰ আছে, আমি তেখেতক এইটো ৰিকুৱেষ্ট কৰিম যে অতি সোনকালে আমাৰ এই ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে। পুখুৰীত গৈ আছে, ইয়াৰ পৰা ৰাস্তাৰ পৰা পানী মানে বৰষুণ পৰি, যিহেতু এতিয়ালৈকে বাৰিষা অহাই নাই, বাৰিষা যদি আৰম্ভ হয় তেতিয়া কেনেকুৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে? সমস্যা হ'ব। কেনেকুৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে? আজি ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে। কালি এটা টমটম ইয়াতে উল্টিও গৈছিল, পাল্টি মানে হেৰি গৈছিল, পালটি হৈছিল শ্লিপ খাই কেনে। তাৰপিছত এটা আল্ট্ৰা গাড়ী আছিল, তাতেও আমাৰ ছাত্ৰ বহুত আছিলে, আল্ট্ৰাখন আহি কেনে ইয়াতে বাজি গৈছে। আকৌ ৰিটাৰ্ণ আমি বহুত কষ্ট কৰি উঠাই দিছোঁ, এইফালে ৰিটাৰ্ণ ঘূৰি কেনে চিৰাজুলি হৈ কেনে আহিছে। ইয়াৰ পৰা আপোনাৰ সোঁফালে অলপ দূৰ, বেছি দূৰ নহয়, 200-300 মিটাৰ দূৰতে মৰাধনশ্ৰী নদী হয়। ধনশ্ৰী নদী। তো এই নদীৰ যেতিয়া পানী বাঢ়ি যাব তেতিয়া কেনেকুৱা সমস্যাৰ সৃষ্টি কৰিব? তেতিয়া আৰু সমস্যা বহুত হ'ব। কেনেকুৱা সমস্যাৰ সৃষ্টি কৰিব? সমস্যা বহুত মানে আমাৰ এইটো ৰাস্তা সৰু আছিল তেতিয়া, এতিয়াতো বহুত বহল হৈছে আৰু ওখ হৈছে। কিন্তু এই ৰাস্তাখন চাওক, আপোনালোকে চাওক, পানী ইয়াৰ পৰা পৰি কেনে কিন্তু পুখুৰীত গৈ আছে, কাৰোবাৰ ঘৰত গৈ আছে। দুয়া চাইডেৰে একদম মানে হেৰি হৈ আছে,
গাঁতবিলাক হৈ আছে। গোটেইখিনি কমপ্লিটে হৈ গৈছে এইখিনিত, কিন্তু এইখিনি যে পথটো মেৰামতি হোৱা নাই, কাৰণ কি? এখানে আমার পাটার মাটি গৈছে, পয়সাও দেওয়া নাই, ৰাস্তাৰ কামো নকৰে, সিহঁতে গাবলিটো কৰি আছে। এতিয়া যে বাৰিষা কাল আহিল, আপোনালোকৰ কিবা এতিয়া সমস্যা হ'ব পানী নেকি? চানী আমাৰ ঘৰত সোমাই আছে, আমাৰ থাকা জাগা বহুত অসুবিধা হৈ আছে। এতিয়া বছৰ এৰি থৈ পেলাই যাব লাগিব এতিয়া আমাৰ। এতিয়া আপুনি কি কয়, কি বিচাৰে? এতিয়া ৰাস্তাটো বনাব লাগে, আমাৰ পইচাটো, আমাৰ যোনটো পাইপৰ পইচা, এই পইচাটো আমাৰ দিব লাগে। আৰু ইফালে যে পানী আহিব বা ভাঙি গ'লে ৰাস্তাটো, তেতিয়াহ'লে কি যাতায়াতৰ সমস্যা হ'ব নেকি? সমস্যা হ'ব, এতিয়া ভাত চাত বনাই খাব নোৱাৰা হৈছে আমাৰ, কিলে ঘৰত পানী সোমাই আছে ৰাস্তাত ভাঙি পেলাই। যাতায়াতৰ সমস্যা হ'বনে নাই? মানুহৰ সমস্যা হ'ব। সেইদিনাই গাড়ী এটা পাল্টি হৈছিলে। হয় নেকি? দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।